সদৌতিকে স্বাগতম জনাইছোঁ মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ আজি খণ্ডটোলৈ। তো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ঘৰ ঘৰ চুভেলাইন্স নামৰ এপৰ উন্মোচন কৰিছে? আৰু আমি জনামতে পঞ্জাৱৰ ৰাজ্য চৰকাৰে এই এপৰ উন্মোচন কৰিছে। গতিকে আমি জানো কোভিড-19 সামাজিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ শেহতীয়াকৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ঘৰ ঘৰ চুভাইলেন্স নামৰ এটা এপৰ উন্মোচন কৰিছে। গতিকে পঞ্জাৱ বুলি ক'লে আমি জানিব লাগিব পঞ্জাৱৰ বিষয়ে। চাওক আপোনালোকে, এইখনেই হৈছে পঞ্জাৱৰ মেপ। পঞ্জাৱৰ কেপিটেল হৈছে চণ্ডীগড়, চিফ মিনিষ্টাৰ হৈছে অমৰিন্দৰ সিং, ইতিমধ্যে কৈ আহিছোঁ। গভৰ্ণৰ হৈছে VP সিং বেদনৌৰ। গতিকে আমি আৰু এটা কথা জানিব লাগিব পঞ্জাৱৰ বিষয়ে, যে পঞ্জাৱত কি হৈছে। পঞ্জাৱত চাকৰি যে ৰিটায়াৰমেণ্ট এজ আছে, ৰিটায়াৰমেণ্ট এজটো 60ৰ পৰা 2 বছৰ কমাই 58 কৰিছে। কোভিড-19 বাবে সকলোতকৈ বেছি কাৰফিউ লগোৱা ৰাজ্য হৈছে পঞ্জাৱ। এই দুটা কথা আমি পালোঁ পঞ্জাৱৰ বিষয়ে। আকৌ ফাছাই FSSAI মানে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই যে ফুড ছেফটি ইণ্ডেক্স 2019-20 যে জাৰি কৰিছিল, তাতে ইউনিয়ন টেৰিটৰীৰ ফালৰ পৰা কি হৈছে, চণ্ডীগড় শীৰ্ষত আছে। পঞ্জাৱৰ ৰাজধানী চণ্ডীগড় শীৰ্ষত আছে, এইটো আমি পাওঁ। তো এইখিনিয়ে পঞ্জাৱৰ বিষয়ে জানিবলগীয়া। দ্বিতীয় প্ৰশ্ন, শেহতীয়াকৈ এটৰ্নী জেনেৰেলৰ কাৰ্যকাল এক বছৰ কাল বঢ়াই দিয়া হৈছে। এটৰ্নী জেনেৰেলগৰাকীৰ নাম কি? আমি জানো এটৰ্নী জেনেৰেলগৰাকীৰ নাম হৈছে KK বেণুগোপাল। 30 জুনত এখেতৰ কাৰ্যকাল শেষ হ'বলগীয়া আছিল। আমাৰ আগন্তুক 30 জুনত শেষ হ'বলগীয়া আছিল, কিন্তু এতিয়া আৰু এবছৰলৈ বঢ়াই দিয়া হ'ল। গতিকে আমি জানিব লাগিব এটৰ্নী জেনেৰেল কি হয়, কোন হয়। এটৰ্নী জেনেৰেল বুলি ক'লে দেশৰ সৰ্বোচ্চ আইনৰ অধিকাৰীয়ে হয় এখেত। আকৌ আপোনালোকে চলিচিটৰ জেনেৰেলৰ নাম শুনিছে। এইগৰাকী হৈছে দেশৰ দ্বিতীয় আইনৰ অধিকাৰী, ছেকেণ্ড মানে ল' এখেতৰ হাতত আছে পাৱাৰটো। এতিয়া আমাৰ দেশত চলিচিটৰ জেনেৰেল হৈছে তুষাৰ মেহতা। আমাৰ অপশ্যন ডিত যে আছে তুষাৰ মেহতা, এখেত হৈছে চলিচিটৰ জেনেৰেল। তৃতীয় প্ৰশ্ন, শেহতীয়াকৈ অতুল শ্ৰীবাস্তৱৰ মৃত্যু হ'ল। তেখেত কোনটো চৰকাৰী কোম্পানীৰ নিৰ্দেশক আছিল? আমি জানিব লাগিব। আমি জানো অতুল শ্ৰীবাস্তৱ চেইল নামৰ চৰকাৰী কোম্পানীটোৰ নিৰ্দেশক, ডিৰেক্টৰ আছিল। গতিকে আমি এতিয়া চেইল বুলি ক'লে চেইল কি বস্তু জানিব লাগিব। চেইল মানে হৈছে ষ্টীল অথৰিটি অফ ইণ্ডিয়া। ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিখি নিদিওঁ। এখেতে 2018 চনতে এই ষ্টীল অথৰিটি অফ ইণ্ডিয়াৰ ডিৰেক্টৰ হৈছিল, আৰু এতিয়া অকালতে তেখেতৰ মৃত্যু হ'ল, আমি পালোঁ। আকৌ আমি এইটো জানিব লাগিব যে চেইল স্থাপন কেতিয়া কৰা হৈছিল। চেইল স্থাপন কৰা হৈছিল 1954 চনত স্থাপন কৰা হৈছিল, আৰু বৰ্তমান ইয়াৰ চেয়াৰমেন হৈছে অনিল কুমাৰ চৌধুৰী। অনিল কুমাৰ চৌধুৰী হৈছে ইয়াৰ চেয়াৰমেন। চতুৰ্থ প্ৰশ্ন, শেহতীয়াকৈ UTI মিউচুৱেল ফাণ্ডছে নিম্নোক্ত কোনগৰাকীক CEO হিচাপে নিযুক্তি দিয়ে? কোনগৰাকীক CEO হিচাপে নিযুক্তি দিছে UTI মিউচুৱেল ফাণ্ডছ? আৰু এই CEO গৰাকী হৈছে ইমতিয়াজুৰ ৰহমান ডাঙৰীয়াক CEO হিচাপে নিযুক্তি দিছে। গতিকে আমি আকৌ জানিব লাগিব যে উদয় কোটা কি? উদয় কোটা হৈছে কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ। উদয় কোটা কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ হৈ গ'ল। CII চমুকৈ CIIৰ অধ্যক্ষ হ'ল। আকৌ CIIৰ উপাধ্যক্ষ হৈছে সঞ্জীৱ বনছল। সঞ্জীৱ প্ৰধান নহয়, কিন্তু সঞ্জীৱ বনছল হৈছে CIIৰ উপাধ্যক্ষ। আকৌ সঞ্জীৱ প্ৰধাননো কি? সঞ্জীৱ প্ৰধান হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ। SAIৰ অধ্যক্ষ হৈছে সঞ্জীৱ প্ৰধান, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। আকৌ এখেতৰ কাৰ্যকাল 2 বছৰলৈ বঢ়াই দিয়া হৈছে। কাৰ্যকালটো এখেতক 2 বছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। আকৌ দিলীপ প্ৰধাননো কোন আমি জানিব লাগিব। দিলীপ প্ৰধান হৈছে ষ্টীল অথৰিটি অফ ইণ্ডিয়াৰ মানে নতুন অধ্যক্ষ হৈ গ'ল। ষ্টীল অথৰিটি অফ ইণ্ডিয়াৰ নতুন অধ্যক্ষ, চমুকৈ SAIৰ নতুন অধ্যক্ষ। SAI দুটা পালোঁ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া
আৰু ষ্টিল অথৰিটি অফ ইণ্ডিয়া স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া হৈছে সঞ্জীৱ প্ৰধান তেখেতৰ অধ্যক্ষ আকৌ নতুন অধ্যক্ষ ষ্টিল অথৰিটি অফ ইণ্ডিয়া হৈছে কি দিলীপ প্ৰধান তো এইখিনিয়ে পঞ্চম প্ৰশ্ন শেহতীয়াকৈ IDBI বেংকৰ নতুন নিৰ্দেশক ডিৰেক্টৰ কোন হ'ল আৰু ইয়াৰ ডিৰেক্টৰগৰাকী হ'ল অংশুমান শৰ্মা ডিৰেক্টৰ হ'ল আকৌ আমি কেজাত ভৰছাৰ বিষয়ে জানিব লাগিব কেজাত ভৰছা কি হ'ল কেজাত ভৰছা HDFC বেংকৰ এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে মানে ৰিএপইণ্টমেণ্ট দিয়া হৈছে তেখেতক কেজাত ভৰছাক HDFC বেংকৰ মানে এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে ৰিএপইণ্টমেণ্ট কৰা হৈছে আকৌ বিৰূপাক্ষ মিশ্ৰক কি কৰা হৈছে ইউনিয়ন বেংকৰ এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে তেখেত আছে ইউনিয়ন বেংক আকৌ বীৰেন্দ্ৰ নৱনীত কি যে এখেত ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনত ভাৰতীয় ৰাজদূত হৈ গ'ল এতিয়া ষষ্ঠ প্ৰশ্ন যে অপাৰেশ্যন ডিজাৰ্ট চেজৰ কাৰ দ্বাৰা শুভাৰম্ভ কৰা হয় কাৰ দ্বাৰা অপাৰেশ্যন ডিজাৰ্ট চেজ শুভাৰম্ভ কৰা হয় এই বস্তুটো এইটো শুভাৰম্ভ কৰা হয় ৰাজস্থানৰ দ্বাৰা মানে ৰাজস্থান ৰাজ্যখনৰ দ্বাৰা এতিয়া আমি জানো আহক যে ডিজাৰ্টৰ পৰাই আমি গম পাব লাগিব যে ইয়াৰ উত্তৰ ৰাজস্থান হ'ব কাৰণ ৰাজস্থানত মৰুভূমি আছে বাকী কেইখনত নাই গতিকে এই শব্দটোতে আমি এনচাৰটো গম পাম গতিকে আকৌ আহক জানো যে ইয়াৰ দ্বাৰা কি হয় যে ইয়াৰ দ্বাৰা পাকিস্তান চীন আদি দেশবিলাকত যি গুপ্তচৰ আছে যিবোৰ ৰাজস্থানত লুকাই আছে যে তেওঁলোকক যাতে সহজতে আটক কৰিব পাৰে তাৰ কাৰণে এই চেজটো শুভাৰম্ভ কৰা হৈছে আকৌ আমি জানিব লাগিব যে শেহতীয়াকৈ ৰিচেণ্টলি কাৰেণ্ট এফেয়াৰ্ছত আমি পাইছোঁ যে এই অপাৰেশ্যনৰ দ্বাৰা ইতিমধ্যে দুজন ৰক্ষা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে ইয়াৰ গোপন তথ্য প্ৰদান কৰি আহিছিল ৰাজস্থানৰ গোপন তথ্য ISIক প্ৰদান কৰি আহিছিল যাৰ বাবে তেখেত দুজন গ্ৰেপ্তাৰ হ'ব লগা হ'ল গতিকে ৰাজস্থানৰ বিষয়ে জানিব লাগিলে আমি জানিব লাগিব এইখন ৰাজস্থানৰ মেপ ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ যাক আমি পিংক চিটি হিচাপে জানো প্ৰশ্নত আহিব পাৰে পিংক চিটি কোনখনক পিংক চিটি বুলি কোৱা হয় ৰাজস্থানৰ জয়পুৰক কোৱা হয় CM হৈছে অশোক গেহলট গভৰ্ণৰ হৈছে কালৰাজ মিশ্ৰা গতিকে সেইখিনিয়ে জানিবলগীয়া সপ্তম প্ৰশ্ন শেহতীয়াকৈ গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কোনখন ৰাজ্যত গ্যাৰমিবেন নামৰ এটা ৰবট উন্মোচন কৰিছে কোনখন ৰাজ্যত আৰু এই ৰবটটো উন্মোচন কৰা ৰাজ্যখন হৈছে তেলেংগানা হয় আমি জানো যে COVID-19 ৱাৰ্কাৰ্ছক সহায় কৰাৰ বাবে এই ৰবট লঞ্চ কৰা হৈছে দৈনন্দিন জীৱনত যি মানে কাম কাজ আছে হস্পিটেলত কাম কাজ যি কৰিব লাগে ৰোগীৰ লগত বা আন মানে বস্তু অনা নিয়া কৰাত সেইবোৰ সহায়ৰ বাবে এই ৰবটটো উন্মোচন কৰা হৈছে তেলেংগানাত গতিকে তেলেংগানা বুলি ক'লে তেলেংগানাৰ বিষয়ে নকোৱাকৈ নহ'ব কাৰণ ইম্পৰ্টেণ্ট হয় তেলেংগানা এইখন মেপ হয় তেলেংগানা ষ্টেট হিচাপে স্বীকৃতি পাইছিল 2014 চনৰ 2 জুনত কেপিটেল হৈছে হায়দৰাবাদ তেলেংগানা আকৌ নাম্বাৰ অফ ডিষ্ট্ৰিক্ট হৈছে 33খন ডিষ্ট্ৰিক্ট আছে মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি 119 লোকসভা চিট আছে 17 ৰাজ্যসভা চিট আছে 7খন তো এইখিনিয়ে তেলেংগানাৰ বিষয়ে জানিবলগীয়া অষ্টম কুৱেশ্যন আৰু আজিৰ লাষ্ট কুৱেশ্যন গলৱান উপত্যকা শেহতীয়াকৈ বাতৰি শিৰোনাম দখলত কৰিছে এই উপত্যকা ক'ত অৱস্থিত আৰু এই উপত্যকা অৱস্থিত লেহত আমি জানো লেহৰ নাম আপোনালোকে শুনিব পাইছে যে তাতে ভাৰত আৰু চীনৰ সেনাবিলাকৰ মাজত হতাহতি হৈ আছিল দুদিনমান আগত ভাৰত আৰু চীনৰ সীমান্তৰ ওপৰত মানে তাতেই আছে সেইখিনি ঠাইতে লেহ আছে গতিকে লেহ বুলি ক'লে লেহ এই এখন মেপ সীমান্তৰ এইখন মেপ গতিকে ইয়াৰ কোনখিনিত লেহ আছে ইয়াত লেহ আছে পেংগং লেকৰ কাষতে আছে লেহ ইয়াত ভালদৰে মানে লেহৰ অৱস্থান ধৰিব পৰা নাই তাৰ কাষতে আছে বুলি আমি গম পাইছোঁ পেংগং এই লেকৰ ওচৰে পাজৰে লেহ অৱস্থিত তো আজিলৈ এইকেইটা কুৱেশ্যন দিলোঁ 8টা যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে বেছিকৈ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল যদিহে বিচাৰে চাবলৈ ভিডিঅ' এনেকুৱা আগলৈ কাৰেণ্ট এফেয়াৰ্ছৰ বেল আইকনটো প্ৰেছ কৰিব যাতে সকলোবিলাক আগতে পায় মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ গুড লাক